নমস্কাৰ মই বিক্ৰম 1 মিনিট এষ্ট্ৰবাছলৈ পুনৰবাৰ স্বাগতম জনাইছো আজি মই মন্দিৰৰ বিষয়ে জনাব বিচাৰিছো মন্দিৰ ঘৰুৱা মন্দিৰ ক'ত স্থাপন কৰিব লাগে বহুবাৰ দেখা যায় যে মানুহে মন্দিৰ ক'ত স্থাপন কৰিম তেওঁলোকৰ থাপনাখন ক'ত পাতিব এই দুমুজাত থাকে কোন দিশে পাতিলে খুব ভাল হয় ঘৰৰ কোনটো কোণত পাতিলে বেছি ভাল হয় তাৰ বাবে আমি আটাইতকৈ উৎকৃষ্ট যেটো জায়গা হৈছে হেতু হৈছে ইখান কোণ মানে নৰ্থ ইষ্ট উত্তৰ পূব দিশত আমি যদি থাপনাখন পাতো নাইবা আমাৰ ঘৰৰ মন্দিৰটো স্থাপন কৰো নিশ্চয় আমি সুফল পাম ইখান কোণৰ যেটো কোণ হয় হেতু ঈশ্বৰে বাস কৰে বুলি কয় আৰু আমি যেতিয়া ঘৰ বনাও আমি ইখান কোণৰ খুঁটাটো প্ৰথম লাই খুঁটা পুতা যায় হেহে হে প্ৰথম মাংগলিক খুঁটাটো বা মাংগলিক ঠাইডখৰত যেতিয়া আমি আমাৰ ইষ্টদেৱক বা আমি যাক আৰাধনা কৰো তেওঁলোকক যেতিয়া আমি স্থান দিম আমাৰ নিশ্চয় মংগল হ'ব চাই থাকিব 1 মিনিট এষ্ট্ৰবাছটো ধন্যবাদ